নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে আছে আমিও ভালে আছো বহু বিৰতিৰ মূৰত মই ইউটিউবত ভিডিঅ' এটা লৈ আহিছো মোৰ ইউটিউবত ভিডিঅ'টো এডিটিং কৰা এপছটো মাজতে কিবা অকমান প্ৰবলেম দেখালে সেইকাৰণে মই এডিটিং কৰিব পৰা নাছিলো ভিডিঅ'বোৰ ৰখাই থৈছো এটো বহু দিনৰ ভিডিঅ' আজি মই আপোনালোকৰ মাজত লৈ আহিছো কেনেকুৱা পালে জনাব আমি আহিছো পল্টন বজাৰ পালো আহি আমি এঠাইত জাৰ্নি কৰিব ওলাইছো ফ্যামিলি জাৰ্নি আৰু ক'ত যাম আপোনালোকক লগত লৈ যাম গতিকে আমিনো ক'ত যাওঁ কেনেকুৱা জায়গা চাওঁ আপোনালোককো দেখাম বুলি ভাবিলো এয়া আমাৰ ভাগিনী দুজনী বিধি আৰু বেবী আহি গল আমাৰ বৌ মমি বৌহতো আহিল লখৰাৰ পৰা বিধিহত আহিল মদঘৰিয়াৰ পৰা গোটেইবিলাক লগ হলো ষ্টেচনত এতিয়া আটাইবোৰ সৰুজনী অকমান থেপেছ কৰি আকৌ ডাঙৰজনী একে কাপোৰ মিলিছে বুলি কোৱা তাই পাপাকক কমপ্লেইন দিবলৈ গৈছে আৰু বেবী আমাৰ সকলোৰে সৰু আৰু বহুত মৰমৰ তাই গটিকে জুৱাই আমাক আগবঢ়াই দিবলৈ আহিছে এয়া ষ্টেচনত আমি গাটাইবোৰ এতিয়া গৈ আছো আমি এখন নতুন ট্ৰেইনত যাত্ৰা কৰিম এইখন ট্ৰেইন হল বহুত দিন ওলোৱা কিন্তু আমাৰ মানে যাত্ৰা হোৱা নাই এই ট্ৰেইনখনত আমাৰ সকলোৰে বাচ্চা কেইটাৰো উঠাৰ হেপা হৈ আছে বৰ্তাক সদায় অহা যোৱা কৰে এয়া মোৰ বেটা লাগেজ বহুত লৈছে যাৰ যেনেকৈ পাইছে তেনেকৈ লৈছে আৰু আমি যিখন ট্ৰেইনত যাম সেইখন ট্ৰেইন মই আপোনালোকক দেখাম খুব ভাল লাগিছে সেই ট্ৰেইনখনত জাৰ্নি কৰি বহুত দিনৰ হেপা এটা আছিল আশা এটা আছিল এইখন ট্ৰেইনত জাৰ্নি কৰিম এয়া হিমু আহিছে আমি টোটেল 11 জন আহিছো আৰু আমাৰ ডাঙৰ বাবা আৰু দিয়া নাৰ্জী বৌ ধন্দা মা এইকেইজন আহিব নোৱাৰিলে বাকি গুডু মনি আহিছে এইখনেই হৈছে বন্দে ভাৰতত দাদাই অহা যোৱা কৰি থাকে আমাৰ মিলা নাই আৰু অকলে অহা যোৱা কৰা বেলেগ কথা কিন্তু গোটেই ফ্যামিলিটো যেতিয়া আপুনি একেলগে যাব বহুত ভাল লাগে এক বুজাব নোৱাৰা অনুভৱ এই অনুভৱটো মই হাসি ৰাখিলো আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো আপোনালোকৰ ফ্যামিলিবোৰো এনেকৈ নিশ্চয় কৰিবলৈ গলে খুবেই ভাল লাগে আৰু আমাৰ ফ্যামিলিটো প্ৰায় যাও আমি কিন্তু স্কুল অফিস এইবোৰ নিমিলে কাৰণে একেলগ হ'ব নোৱাৰো আজিও তেনেকুৱাই হল আহি আমি পালো দাদাৰ ঘৰ আমি আমাৰ ডাঙৰ দাদা সিলিগুৰিত চাকৰি কৰে গতিকে দাদাৰ তাত আমাক বহুত মাটি আছিল আহিব হোৱা নাছিল এয়া আহি দাদাই এখন গাড়ী ঠিক কৰিছে গোটেই কেইজন গাড়ীখনত গৈছো আৰু এখন বেলেগ গাড়ীত গৈছে তেওঁলোক এয়া বিধিহতে এই গাড়ীত উঠা নাছিল উঠিছে ইহতে বহুত হাৱা পাইছে কাৰণ হাৱাবিলাক লৈছে ভাল লাগিছে আমাৰ জাৰ্নিটো ৰাতি হল ৰাতি পাইছো আমি গধূলি ট্ৰেইন আছিল আৰু ৰাতি আহি পালো গতিকে দাদাৰ ৰুমলৈ গৈ আছো এতিয়া সিলিগুৰিত খুব ঠেক ৰাস্তাবোৰ তথাপি ভাল লাগিছে ৰাতি কাৰণে বিশেষ একো দেখা নাই আৰু ট্ৰেইন ষ্টেচনৰ পৰা এয়া ৰুম পালো ৰুম পাই দাদাৰ কাৰণে বুলি নহয় আমিও খাম কিবা কিবি ঘৰৰ পৰা লৈ আহিছো বনাই মেলি ঘৰৰ চাউল কিবা কিবি ডাঙৰ পাত্ৰ নাই সেইবোৰো লৈ আহিছে মিন্টু দাহতে লখৰাৰ পৰা আৰু ঘৰৰ চাউলটো দাদা আনিব নালাগে বুলি কৈছে যদিও আনিছো এয়া মিন্টু দাই বস্তুবিলাক উলিয়াই দি আছে পিঠা আনিছো লাৰু আনিছো বিভিন্ন ধৰণৰ চাহৰ নাস্তা লৈ অহা হৈছে গোটেইবিলাকে বনাই মেলি গতিকে এই কেইদিন মানুহ যেতুকে হৰহ হ'ব চাহটো চলিয়ে থাকিব কোনে কি খাই থাকিব আৰু সেই বুলি বনাই লৈ আহিছো আৰু ফুৰিব আহিছো যে এতে বনাই খোৱা সুবিধা নহব তথাপি আকৌ পিঠাগুৰি আনিছে সময় পালে পিঠাগুৰি এয়া দেখিছেনে পিঠা লাৰু যিমান পাৰো সংগ্ৰহ কৰি আনিছো বুন্দিয়া ভুজিয়া এটো মানে আমাৰ মঙ্গলদৈ কৰিম চকৰ ভিজা বুন্দিয়া সবৰে ফেভাৰিট এয়া জুতা চেন্ডেল কিমান গুট খাইছে চাওকচোন 11 জন দাদাৰ হৈতে 12 জন মানুহৰ জুতা চেন্ডেল বহুত হৈ গৈছে একাৰণে এইখিনিও অকমান জুনে যেনেকে তেনেকে থৈছিল মই অকমান ডিসিপ্লিন কৰি থৈ হাৰি পাতি এনেকৈ অকমান ভিডিঅ' কৰি ৰাখিলো এটা স্মৃতি আৰু এনেকুৱা দিন হয়তো আৰু কেতিয়াও নেপাম আৰু দাদাৰ তাতো চাগে ইমান কেইজন নাযাও আৰু পিছদিনা হোলি আছিল প্ৰথম হোলি ইয়াত আমি ফুৰিব যাব ওলাওতে দেখিলো গোটেই হোলি পালন কৰিছে এওঁলোকে অনুষ্ঠানো ৰাখিছে আৰু অকমান দেখিলো কাৰণে ভিডিঅ' কৰিলো আৰু আমি যাত্ৰা আৰম্ভ কৰিলো আমাৰ দাৰ্জিলিঙৰ ওচৰৰ ফালে এটা জায়গাত লৈ যাব খুজিছে দাদাই সেই জায়গাটোত আমি গৈ আছো আজি অফিস বন্ধ দাদাৰ সেইকাৰণে আটাইবোৰ গৈছো দুখন গাড়ী লৈ
আৰু ইয়াৰে অফিচৰ চুমু এখন লৈছোঁ আমি এটাই বহিছোঁ ইয়াত খুব সুন্দৰ জেগা ইমান ঠাণ্ডা পৰিৱেশ আৰু চেৰাপুঞ্জীৰ নিচিনাও লাগে কেতিয়াবা ভূটান যেনো লাগে জেগাবোৰ সিমিলাৰিটি আছে ভাল লাগিছে ৰাস্তাবিলাক বহুত সঘনাই গাড়ী অহা যোৱা নকৰে আৰু গছ-গছনিবিলাকো বহুত বেছি সেইকাৰণে ঠাণ্ডা ইয়াত চাগে ইমান কুঁৱলী দেখিছেনে কুঁৱলী পৰিছে ইয়াত ঠাণ্ডা বতাহ বহুত ভাল লাগিছে আৰু জাৰ্নিটো বেছি ভাল লাগিছে ঘৰৰ গোটেইবিলাক আহিছোঁ কাৰণে আৰু আমি মহিলা কেইগৰাকীয়ে বাচ্চাকেইটাৰ লগত লৈছোঁ আৰু জেন্টসকল এখন বেলেগ গাড়ীত গৈছে আৰু নামি পেলাইতো লগ লাগিমেই গোটেইবিলাক ভাল লাগিছে বিধি বেবী হিয়া আমাৰ ডিকু হিমু গুটু মমি বৌ মই মণি আমি ইয়াত আছোঁ আৰু আহি আমাৰ যিমানখিনি জেগা চাব পাৰোঁ চাইছোঁ এইটো এৰিয়া অকণমান ডেঞ্জাৰ বুলি কৈছে যাব নালাগে তথাপি আমি কৈছোঁ এবাৰ চাই আহোঁ পাইম গছ আছে ইয়াত খুব মানুহ কম যায় আগতে হেনো কিবা ভয় লগা ঘটনা ইয়াত ঘটিছিল এনেকৈ কৈছে আৰু তথাপি আমি কৈছোঁ গৈ আহোঁ কিনো ভয় লাগিছে বেলেগ বেলেগ মানুহো গৈয়ে আছে আমিও গৈ আহোঁ ভাল লাগিছে খুবেই ভাল লাগিছে শ্বিলং যেনো লাগিছে আৰু আহি আৰু ভাগৰ লাগিলে বাচ্চাৰ জানেই হোটেল লাগে বা কিবা নহয় দোকান লাগে খাবলৈ লাগে এইকাৰণে দাদাই এটা ৰেষ্টুৰেণ্টত সোমাই দিলে খুব ক্লিন ৰেষ্টুৰেণ্ট শিলিগুৰিৰ ষ্টেচনৰ ওচৰতে আৰু ইয়াতেই আমি দুপৰীয়া আহাৰটো যোনে যি পায় তাকে খালে বাচ্চাসকলে কিবা কিবি খালে ভাল লাগিল খুবেই আৰু তাৰ পৰা ওলাই আমি বেলেগ জেগা এটা চালোঁ এই জেগাটো খুবেই ভাল লাগিছে ইমান ভাল লাগিছে ভিউটো বহুত সুন্দৰ বহুত ভাল এই টাউন এখন আছে তাত এয়া আকৌ পিছদিনাখন হোলী খেলিলোঁ আমি ৰাতিপুৱা হোলী খেলি উঠি আকৌ দুপৰীয়াৰ খাদ্যটো যোগাৰ কৰিবই লাগিব সেয়া মমি বৌ মই ৰখি থকা নাই আৰু খাদ্যটো যোগাৰ কৰিছোঁ পাচলি কাটিব ধৰিছোঁ কিবা কিবি বনাম মমি বৌ আৰু মই আগতে পাচলিটো কাটি ৰেডি কৰি লৈছোঁ বনাওঁতে বেছি সময় নালাগে বৌ আৰু মই পাকঘৰত সোমালে আৰু পটককৈ হৈয়ে যায় আৰু এইকেইজনীয়ে চিপছ খাই হোলী গা ধুব দিয়া নাই অলপ পিছত গা ধুব দিম গোটেই তিনিজনী বহি আছে আৰু বেলেগ বেলেগ ৰুমত বেলেগ বেলেগ কোনে কি কৰি আছে দেখাই গৈ আছোঁ সকলোৱে ব্যস্ত কিবা কিবি কিন্তু আমি বৌ মই আছোঁ এয়া আমাৰ ল'ৰাই হোলী খেলি হোলী কেনেকৈ দিলে দেখাম বাৰু তাক কিন্তু গা ধুই উঠিলে এয়া মোবাইল ব্যস্ত এওঁলোকে মোবাইলত হোলী খেলি উঠি এওঁলোকে গা ধুলে আৰু হোলী দিয়াখিনি দেখাম এয়া মোৰ ল'ৰাক হোলী দিছে একেবাৰে বগৰাই লৈছে ডিকুক বাকী নাই আৰু এনেকুৱাকৈ দিছে নহয় ৰুমতে খেলিছে ল'ৰাখিনি বাচ্চাখিনিয়ে হেঁপাহ পলাই ৰুমত খেলিব দিছোঁ ৰুমৰ অৱস্থা কি হ'ব জানিছে আৰু কিমান বাৰ যে সাৰিছোঁ মুচিছোঁ গোটেইকেইজনীয়ে পাত্তা পোৱা নাই আৰু পানী বাপৰে বাথৰুমত কাপোৰ দম কাপোৰ হৈছে কাপোৰ ধুই পাত্তা পোৱা নাই আকৌ দাদা আমাৰ মিষ্টাৰ অফিচৰ পৰা এওঁলোক হোলী খেলি অহাই নাই তেওঁলোকে কেতিয়া গা ধুৱে নাজানো আমি আৰু অলপ এটা এটাকৈ গা পা ধুই সেই গধূলিলৈ অৱস্থা বেয়া মণিৰ গা বেয়া বহুত চৰ্দি কাহ তাকে অৱস্থা বেয়া হৈ শুই আছে দেখিছেনে চকু মেলিবই পৰা নাই শুই আছে দাদাৰ লগত বাগৰি আছে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আকৌ আমাৰ ৰাতি 12টাত বাৰ্থডে পাতিলোঁ দাদাৰ আজি বাৰ্থডে আছিলে ছাৰপ্ৰাইজ কৰি দাদাক তাতে শুৱাই থৈছোঁ মণিৰ লগত আকৌ এইবিলাক এৰেঞ্জ কৰিছে ল'ৰা ছোৱালীখিনিয়ে আৰু কেক আনিছোঁ অৰ্ডাৰ দি পেলাই গোটেই কেকটো কাটিছোঁ ৰাতি 12টা বজাৰ লগে লগে কাৰণ পিছদিনাখন আমি মমি বৌ মই হিমু আমি যাব লাগিব মোৰো শ্বুটিং আছে আকৌ হিমুৰ ক্লাছ আছে বৌৰ স্কুল আছে বাকীকেইটা পিছদিনাখন যাব সেই বাৰ্থডেটো ৰাতি 12টাতে পাতিলোঁ আৰু গোটেইকেইজনে এনেকৈ চেলিব্ৰেট কৰাৰ কাৰণে দাদাৰ মনটো খুবেই ভাল লাগিল যাৰ বাৰ্থডে তেওঁৰ এনেকৈ চেলিব্ৰেট কৰিলে নিশ্চয় বহুত হেপী হৈ যায় আৰু সেইকাৰণে আমি ৰাতিয়ে চেলিব্ৰেট কৰিলোঁ বাৰ্থডেটো সকলোৱে সকলোকে কেক খোৱা কৰি আছে মই অকণমান ভিডিঅ'টো বনালোঁ এয়া ভায়েকক খুৱাইছে দাদাই নিজৰ ভাইটি দুটাক এটা ভাইটি আহিব নোৱাৰিলে ঠাণ্ডা আহিব নোৱাৰিলে নাৰ্জিব আহিব নোৱাৰিলে এই গোটেইবিলাকে ফটো উঠিব পজ দিছে মই কিন্তু ভিডিঅ' বনাই দিছোঁ ফটো উঠা বুলি পজতে ৰৈ আছে মই ভিডিঅ' বনাইছোঁ পিছদিনাখন ৰাতিপুৱা হ'ল দৌৰা দৌৰি অকণমান শৰাই আগবঢ়ালোঁ ভাত বনালোঁ গোটেইবিলাকৰ কাৰণে অকণমান চিম্পুল ভাত আলু পিটিকা বনাই থলোঁ সেয়া ট্ৰেইনত মমি বৌ মোৰ
হিমুৰ যাত্ৰা আৰম্ভ হ'ল কিন্তু দুৰ্ভাগ্য মোৰ চিটটো বেলেগত পৰিল মমিব আৰু হিমুৱে এটা বেলেগ ডাব্বাত পৰিল গতিকে মই এই বাচ্চা এটা পালোঁ খুবেই ভাল লাগিল তাৰ লগত অকণমান ভিডিঅ' বনালোঁ গতিকে বহুদিনৰ মূৰত ভিডিঅ'টো দিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব কেনেকুৱা লাগিল জনাব আৰু ফেমিলিৰ লগত এনেকৈ ফুৰিব আহিলে আপোনালোকৰ কেনেকুৱা লাগে এইবিলাকো জনাব ধন্যবাদ আজিলৈ আহিছোঁ